নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও পুৱাৰ 8 টকা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক। আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, 21 নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপায় বৰ্তমানৰ বহু বিধায়কে। BTC নিৰ্বাচনৰ পাছতে ৰাজ্যত এতিয়া 2021 বিধানসভা নিৰ্বাচনৰ বতাহ বলিছে। কৰোনা কেন্দ্ৰিক পৰিৱেশৰ পাছত তৎপৰ হৈ পৰা ৰাজনৈতিক দলসমূহে ইতিমধ্যে ব্যাপক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। এনে নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ মাজতে শেহতীয়াকৈ চলি আছে প্ৰাৰ্থিত্বৰ চৰ্চা। আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দলীয় প্ৰাৰ্থী বিচাৰি শাসকীয় বিজেপিত ইতিমধ্যে আৰম্ভ হৈছে গুণাগথা। 2016 চনত নিৰ্বাচিত হোৱা বহু বিধায়ক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ লগতে মিত্ৰদল অগপতো প্ৰাৰ্থিত্ব বিচাৰি একাংশ যুৱ নেতাই আৰম্ভ কৰিছে তৎপৰতা। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে প্ৰাৰ্থিত্ব কেন্দ্ৰিক এনে তৎপৰতাৰ মাজতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আগন্তুক নিৰ্বাচনত বৰ্তমানে বহু বিধায়কে নাপায় প্ৰাৰ্থিত্ব। জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে দিয়া হ'ব দলীয় টিকট। একমাত্ৰ বিজেপিৰেই নহয়, মিত্ৰদল অগপৰো বহু বিধায়ক এইবাৰ বঞ্চিত হ'ব প্ৰাৰ্থিত্বৰ পৰা। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ জ্যেষ্ঠ নেতা তথা নেডাৰ আহ্বায়কগৰাকী এনে মন্তব্যক লৈ শাসকীয় আৰু আঞ্চলিক দল অগপৰ মাজত সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়া। মন কৰিবলগীয়া যে শাসকীয় দল বিজেপি এইবাৰ 100+ আসনৰ লক্ষ্যৰে যথেষ্ট আগতীয়াকৈ আৰম্ভ কৰিছে নিৰ্বাচনী কাম কাজ। সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন দলীয় সভা আৰু ৰাজনৈতিক সভা অনুষ্ঠিত কৰি অহা বিজেপিয়ে ৰাজ্যৰ 126টা সমষ্টিত ইতিমধ্যে সম্পূৰ্ণ কৰিছে এক বিশেষ সমীক্ষা। ইফালে কা বাতিলৰ দাবীত উত্তাল শিৱসাগৰ, ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদী জনতা। পুনৰ কা আইন বাতিলৰ দাবীত উত্তাল হৈ পৰিল শিৱসাগৰ। জাতি বৰ্ণ ধৰ্ম দলমত নিৰ্বিশেষে হিলদল ভাঙি ৰাজপথলৈ ওলাই অহা জনতাৰ জয় আই অসম ধ্বনিৰে উত্তাল হৈ পৰিল সমগ্ৰ শিৱসাগৰ চহৰ। হাতে হাতে বেনাৰ ফেচুটন লৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰী আজি সমগ্ৰ শিৱসাগৰ চহৰ বিশাল শোভাযাত্ৰাৰে উত্তাল কৰি তোলাৰ অন্তত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰাক লৈ আৰক্ষী প্ৰশাসনৰ লগতে অসামৰিক প্ৰশাসনৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। 2021ত নিশেষ হ'ব অগপ 830 টকীয়া অৰুণোদয় আঁচনি অপমানহে কৰিছে মহিলাক। BTC নিৰ্বাচনৰ অন্তৰ পৰাৰ লগে লগে এতিয়া তুংগত হৈ উঠিছে তিৱা পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। নৃত্য গীতেৰে তিৱা সংযুক্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলৰ 30 নং লালুং গাঁও আৰু 31 নং লালুং পাৰ তিৱা পৰিষদৰ দুটাকৈ সমষ্টিত কংগ্ৰেছৰ নামী দামী নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। কংগ্ৰেছী তথা কণ্ঠশিল্পী বাবু বৰুৱাৰ লগতে অজয় ফুকন আৰু টানা দেৱৰাজ গীতৰে তালে তালে ৰিপুণ বৰাই চলালে নিৰ্বাচনী প্ৰচাৰ। শুক্ৰবাৰে বিয়লি সমষ্টিত দুটা জুমুৰমুৰ বৰকচাৰী গাঁও, কঠীয়াতলী, বৰহোলা আৰু বকুলগাঁৱত 5খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ইফালে কৰ্মচাৰীসকলে 27 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ পৌৰ কৰ্মচাৰী। চৰকাৰৰ হেমাহিৰ বাবে ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলে বিগত 9 মাহৰ পৰা 27 মাহ পৰ্যন্ত দৰমহাৰ পৰা বঞ্চিত হৈ আছে। উল্লেখ্য যে ষষ্ঠ বিত্তীয় আয়োগে যোৱা ফেব্ৰুৱাৰী মাহতেই প্ৰতিবেদন দাখিল কৰাৰ পিছতো ৰাজ্য চৰকাৰে এই প্ৰতিবেদন গৃহীত কৰা নাই, যাৰ পৰিণতিত ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ দৰমহা বাবদ ধাৰ্য কৰা ডিভলিউশ্যন পুঁজিৰ ধন আজি পৰ্যন্ত মুকলি হোৱা নাই, যাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে পৌৰ কৰ্মচাৰীসকলে। যোৱা এপ্ৰিল মাহৰ পৰা ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলে দৰমহাৰ মুখ দেখা নাই। দুৰ্ভগীয়া পৌৰ কৰ্মচাৰীসকলে যাতে অহা ভোগালী বিহুৰ পৰিয়ালৰ সৈতে আনন্দৰে উদযাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাপ্য দৰমহা আদায় দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে। উল্লেখ্য যে পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণহে কৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই ধাৰাবাহিক আন্দোলন কৰি আহিছিল। ইয়াৰ মাজতে যোৱা 28 আগষ্টত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ এটা প্ৰতিনিধি দলে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে সংশ্লিষ্ট মুৰব্বী বিষয়াৰ উপস্থিতিত এক আলোচনাত মিলিত হৈছিল। আলোচনাৰ অন্তত মন্ত্ৰীদ্বয় পৌৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল সন্থাৰ প্ৰতিনিধি দলটোক। বিত্তমন্ত্ৰী আৰু নগৰ উন্নয়ন মন্ত্ৰীয়ে দিয়াৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত 30 আগষ্টত অনুষ্ঠিত সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত চৰকাৰক ইয়াৰ বাবে সময় দি নৱেম্বৰলৈ সকলো ধৰণৰ আন্দোলন সাময়িকভাৱে স্থগিত ৰাখে।
শেহতীয়াকৈ জানিব পৰা মতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পৌৰ কৰ্মচাৰীসকলৰ চৰকাৰীকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা কালি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা ভৱনৰ সন্থাৰ সভাপতি সুনীল কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে সভাৰ জৰিয়তে চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপ আদৰণি জনাইছে। অৱশ্যে এই চৰকাৰীকৰণৰ প্ৰক্ৰিয়াৰ পৰা যাতে ফিক্স কৰ্মচাৰী, চাফাই কৰ্মচাৰী, হৰিজন কৰ্মচাৰী আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কৰ্মচাৰীসকল বাদ নপৰে তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে। ইপিনে 28 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিধানসভা তিনিদীয়া শীতকালীন অধিৱেশনত চাকৰি চৰকাৰীকৰণৰ বিধেয়ক উত্থাপন কৰি গৃহীত কৰাৰ বাবে দাবী জনায়। অৱশ্যে পূৰ্বৰ দৰে যাতে ললিপপ সদস্য কৰি পুনৰ পৌৰ কৰ্মচাৰীসকলক আন্দোলন কৰিবলৈ বাধ্য নকৰে তাৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে সভাত প্ৰস্তাৱ গ্ৰহণ কৰে। ভাৰতীয় ডাক ছেভিংছ একাউণ্টৰ ন্যূনতম বেলেন্সৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি নহ'লে হ'ব জৰিমনা। এতিয়াৰে পৰা যিসকল গ্ৰাহকৰ ভাৰতীয় ডাক বিভাগত ছেভিংছ একাউণ্ট আছে তেওঁলোকে তেওঁলোকৰ একাউণ্টত ন্যূনতম 500 টকা জমা ৰাখিব লাগিব। একাউণ্টত ন্যূনতম 500 টকা জমা নথকা গ্ৰাহকসকলে 100 টকা জৰিমনাৰ সন্মুখীন হ'ব লাগিব আৰু নিয়ম 11 ডিচেম্বৰ পৰা কাৰ্যকৰী হ'ব। ভাৰতীয় ডাক বিভাগে এই কথা প্ৰকাশ কৰে যদিহে এটা বিত্তীয় বৰ্ষত গ্ৰাহকৰ ছেভিংছ একাউণ্টত ন্যূনতম 500 টকা জমা নাথাকে তেন্তে 100 টকা জৰিমনা বিহা হ'ব আৰু যদিহে একাউণ্টত জমা থকা ধন শূন্য হয় তেন্তে নিজে তেনেধৰণৰ একাউণ্টসমূহ বন্ধ হৈ পৰিব। ভাৰতীয় ডাক বিভাগে নতুন নিয়মৰ বিষয়ে উল্লেখ কৰি এইদৰে কয়। আনহাতে ডাক বিভাগত ছেভিংছ একাউণ্ট মুকলি কৰাৰ বাবে ন্যূনতম 500 টকা জমা থ'ব লাগিব আৰু একাউণ্ট মুকলি হোৱাৰ পাছত 10 টকাৰ তলত ধন জমা কৰিব নোৱাৰিব। ইপিনে 50 টকাতকৈ কম টকা ডাক বিভাগত থকা ছেভিংছ একাউণ্টৰ পৰা উলিয়াব নোৱাৰিব যদিও টকা উলিওৱাৰ সৰ্বোচ্চ কোনো ধৰণৰ সীমা নাই। একাউণ্ট 500 টকাতকৈ কম টকা থাকিলে ধন উলিওৱাৰ কোনো ধৰণৰ অনুমতি দিয়া নহ'ব বুলি ডাক বিভাগে শেহতীয়াভাৱে প্ৰকাশ কৰিছে। চৰকাৰৰ ওপৰত ভৰসা নাই, কৃষি আইন বাতিলৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থৰ প্ৰতিবাদী কৃষকৰ। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ওপৰত মুঠিও আস্থা হোৱা হৈ পৰিছে দিল্লীত প্ৰতিবাদী অব্যাহত ৰখা কৃষকসকল। সেই চৰকাৰলৈ আশা নকৰি এবাৰ 3খনকৈ বিতৰ্কিত কৃষি বিধেয়ক বাতিলৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল প্ৰতিবাদী কৃষকসকল। আজি ভাৰতীয় কিষাণ ইউনিয়নৰ উচ্চতম ন্যায়ালয়ত 3খনকৈ কৃষি আইন বাতিল কৰা আহ্বানেৰে এখন আবেদন দাখিল কৰে। ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি ভানু প্ৰতাপ সিঙে প্ৰকাশ কৰা মতে চৰকাৰে কৃষকসকলক আলোচনাৰ নামত কেৱল প্ৰতাৰণাহে কৰি আহিছে। কৃষি আইন বাতিল নোহোৱালৈকে কৃষকসকলে ক্ষান্ত নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। তেওঁ শীঘ্ৰে ৰেল ৰোকো আন্দোলন আৰম্ভ কৰা হ'ব বুলিও সকীয়াই দিয়ে। ইপিনে কেন্দ্ৰীয় চৰকাৰ 3খন নতুন কৃষি আইনক কেন্দ্ৰ কৰি দিল্লীৰ সিংঘু সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। COVID-19 পাঞ্জাৱত 1 জানুৱাৰীলৈকে পুনৰ নৈশ সান্ধ্য আইন জাৰি। পাঞ্জাৱত COVID-19 সংক্ৰমণ পুনৰ এবাৰ বৃদ্ধি পোৱাৰ পিছত পুনৰ এবাৰ COVID-19 কঠোৰ নীতি নিয়ম দিবলৈ বাধ্য হৈছে। জানুৱাৰী মাহলৈ ৰাজ্যখনৰ প্ৰতিখন চহৰত 2021 চনৰ 1 জানুৱাৰীলৈ নিশা 10 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে। তদুপৰি অন্তৰ্দ্বাৰ অনুষ্ঠানত 100 জন আৰু বাহিৰৰ মুকলি অনুষ্ঠানত 250 জন সৰ্বাধিক ব্যক্তি অনুষ্ঠিত থাকিব পাৰিব। যদিহে এইসমূহ নিয়ম ভংগ কৰা হয় তেন্তে কঠোৰভাৱে জৰিমনা বিহা হ'ব বুলি উল্লেখ কৰিছে পাঞ্জাৱ চৰকাৰে। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে দিল্লীৰ পৰা উভতি অহা প্ৰতিবাদী কৃষকৰ স্বাস্থ্যৰ তত্বাৱধান কৰিবলৈ নিৰ্দেশ দিয়ে। ফাইজাৰ বায়'এনটেকৰ COVID-19 ভেকচিনক মাৰ্কিন যুক্তৰাষ্ট্ৰত অনুমতি। মাৰ্কিন যুক্তৰাষ্ট্ৰই ফাইজাৰ আৰু বায়'এনটেকৰ COVID-19 ভেকচিনক দেশত জৰুৰীকালীন ব্যৱস্থাৰ অনুমতি দিয়া হৈছে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত এটা ভিডিঅ'ত কয় যে টীকাকৰণ 24 ঘণ্টাৰ ভিতৰতে আৰম্ভ কৰা হ'ব। উল্লেখ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰ বৰ্তমান সময়ত ব্ৰিটেইন, বাহৰেইন, কানাডা, ছৌদি আৰৱ আৰু মেক্সিকোৰ পিছতে অনুমতি প্ৰদান কৰা ষষ্ঠখন দেশ হিচাপে পৰিগণিত হৈছে। ইফালে UPPLৰ সৈতে মিত্ৰতা স্থাপন কৰি বিজেপিয়ে দখল কৰিব BTC। নিশ্চিত চৰকাৰৰ গঠনৰ দিশে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL BTC নিৰ্বাচনত ফলাফলে যেনে এতিয়া তাৰেই স্পষ্ট ইংগিত প্ৰদান কৰিছে। ইফালে বিজেপি এই মুহূৰ্তলৈকে আগবাঢ়ি আছে 11খন আসনত। তাৰ মাজতে ভেৰগাঁও ভোট গণনা কেন্দ্ৰত উপস্থিত হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই গুৰুত্বপূৰ্ণ মন্তব্য। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে কয় যে আমি 18খন আসন লাভ কৰিম। BTCত ওদালগুৰি জিলাত BPFে 2015 চনত 9খন আসন লাভ কৰিছিল, কিন্তু এইবাৰ জিলাখনত শূন্য হবে BPF।
আমি 8খন আসন লাভ কৰিম ওদালগুৰিত, আনহাতে সমগ্ৰ BTCত বিজেপিয়ে 18খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব আৰু সহযোগী হিচাপে থাকিব প্ৰমোদ বড়ো UPPL দল। দিলীপ শইকীয়াই এই ইংগিতৰ পিছতে এতিয়া সমগ্ৰ বিষয়টো ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে। আনহাতে BPFৰ সৈতে বিজেপিৰ শেহতীয়া সম্পৰ্ক সন্দৰ্ভত দিলীপ শইকীয়াৰ স্পষ্ট মন্তব্য, কোনো কাৰণতে BPFৰ সৈতে বিজেপি নহয় মিত্ৰতা।